নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। যেনিয়ে গৈছে অখিল তেনিয়েই যেন জনতাৰ লানি নিচিগা শাৰী। প্ৰিয় দৰ্শকসকল, আপোনালোকে ঠিকেই শুনিছে। আঞ্চলিকতাবাদৰ বৰভেটি স্বৰূপ আমগুৰি, ভূঞাহাট, গৌৰীসাগৰ, দিখৌমুখৰ দৰে ঠাইত বৰ ভূঁইকঁপ আনিছে অখিলৰ পদধ্বনিয়ে। প্ৰতিটো পদধ্বনিয়ে আজি আঞ্চলিকতাবাদৰ বৰভেটিক কঁপাই তুলিছে। আঞ্চলিকতাবাদৰ ভগ্নস্তূপত যেন নব্য আঞ্চলিকতাবাদৰ পুলি অংকুৰিত হৈছে। নতুনত্বৰ সন্ধান কৰিছে আজি জনতাই। অখিলৰ প্ৰতিখন মিটিঙে তাৰেই যেন আজি উমান দিয়ে। প্ৰিয় দৰ্শকসকল, আজি গৌৰীসাগৰ কাৱৈমাৰীত শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে। শিৱসাগৰ বিধানসভা সমষ্টিৰ কাৱৈমাৰী পঞ্চায়ত, এই পঞ্চায়তত আজি গোটেই দিনটো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ঘূৰি আছো। ইয়াৰ পাছত আজি আকৌ মোমাই তামুলী পঞ্চায়তত পুৰা ঘূৰিমগৈ। গধূলি ৰাতিটো মোমাই তামুলী পঞ্চায়তত ঘূৰিম। ৰাইজৰ লগত কথা পাতিছো, ৰাইজৰ পৰা সমস্যাবিলাকৰ বুজ লৈছো আৰু সমস্যাবিলাক যিমানখিনি পাৰো এটা এটাকে সমাধান কৰাৰ চেষ্টা কৰিছো। এই অঞ্চলৰ কাৰণে মই দুটা ডাঙৰ অৱদান ইতিমধ্যে আগবঢ়ালো। এটা হ'ল 102 কোটি টকাৰে আমি দিখৌমুখৰ পৰা বৰালিটো নাজিৰালৈকে 102 কোটি টকাৰে নেশ্যনেল হাইৱে সমান ডাঙৰকে বনালো, মানে সেই হৈছিলে। তাৰপিছত 2 নম্বৰ যিটো কাম কৰিলো, গোটেই ব্ৰহ্মপুত্ৰ নদীখন মোৰ সমষ্টিত যিমান পৰে, যিমানটো অংশ 14 কিলোমিটাৰ, সেই 14 কিলোমিটাৰ অংশটোত মই জিঅ' বেগ দিবৰ কাৰণে আৰু মথাউৰিবিলাক ষ্ট্ৰেংথেন কৰিবৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা 198 কোটি টকা, অৰ্থাৎ প্ৰায় 200 কোটি টকা আনিছো। মই নতুনকে এই অঞ্চলটো পাইছো, কিন্তু 300 কোটি টকাৰ কাম ইয়াত আৰম্ভ কৰি দিছো। মই আশা কৰিছো এই অঞ্চলৰ মানুহ বানপানীৰ পৰা ৰক্ষা পাব। আৰু ইয়াৰ যিটো ডাঙৰ ৰাস্তা বনাই আছো, মই এইকাৰণে বনাই আছো যে এই অঞ্চলটোক মই গোটেই আমাৰ শিৱসাগৰৰ টুৰিজিম চাৰ্কিটটোৰ অংশ কৰিব খুজিছো। সেইফালে আমাৰ একদম চৰাইদেউ থাকিব, চৰাইদেউৰ পাছত আপোনাৰ গড়গাঁও আহিব, গড়গাঁৱৰ পাছত আমাৰ শিৱসাগৰ ৰংঘৰ, তলাতল ঘৰ আহিব। তাৰপিছত মই এইফালে আপোনাৰ কি কয় ৰামকাপীঠক মই তাৰ লগত সংলগ্ন কৰিম। তাৰ পাছত আকৌ সেইটো আমাৰ আজানপীঠ দৰগাহ, সেই দৰগাহক আমি সংযুক্ত কৰি তাৰপিছত এই অঞ্চলটো ব্ৰহ্মপুত্ৰ পাৰৰ মানুহৰ জীৱনটো বহুত ধুনীয়া, সেইখিনি গোটেই গ্ৰাম্য জীৱনটো দেখুৱাবৰ কাৰণে মই এটা নতুন টুৰিজিম চাৰ্কিট ঘূৰিবৰ কাৰণে চেষ্টা কৰি আছো। আৰু সেইকাৰণে আজি কাৱৈমাৰী পঞ্চায়তত ঘূৰি ঘূৰি জাগাবিলাকৰ বুজ লৈ আছো। হয়, আগতকে ইয়াত এই গোটেই পঞ্চায়তটো আছিলে 6খন মিটিং, এতিয়ালৈকে 15-16খন মান মিটিং হৈ গ'ল। ৰাইজে নিজে নিজে ওলাই আহি কথা পাতি আছে, গতিকে চেষ্টা কৰিছো ৰাইজকো মোৰ কথাখিনি ক'বলৈ, আৰু ৰাইজেও মোৰ লগত খুব মৰমেৰে সহায় সহযোগিতা কৰিছে। গতিকে খুব ভাল লাগিছে নতুন অঞ্চলটো পাই, মানে মানুহবিলাকৰ এনেকুৱা উৎসাহ যে মোৰ নিজৰে মনটো ভাল লাগি আছে।